আজি আকৌ ছোৱালী দুজনীও আহিম বুলি খবৰ দিলে তাকে কৈছিলোঁ বোলো সৰুজনী আহিব নালাগে বুলি কৈছিলোঁ তাই আকৌ আজিহে আহিম বুলি কৈছে ইফালে ডাঙৰজনীও আহিম বুলি ফোন চোন কৰিলে সেই ডাঙৰজনী অহাৰ কাৰণে কৈছিলোঁ বোলো সৰুজনী আহিব নালাগে দুইজনীয়ে আকৌ সেই লাগিয়ে থাকে নহয় ডাঙৰজনীয়ে কিবা এটা ক'লে সৰুজনীও লাগিয়ে যায় সেই কথাবোৰ কিবা দুইজনীৰ মাজত বুজাবুজি নাই এতিয়া সেই দুইজনী টকাটকি হোৱাদৰে হয়গৈ সেয়াকে ক'লোঁ আকৌ তাইও নেমানিলে নহয় বোলে বাই আহিব মই যামেই তাকেহে কি হয় আৰু আহিলে দুইজনী নেলাগিলেই হৈছে ডাঙৰজনী আকৌ অকণমান ভাল মানুহ হ'বলৈ গ'ল মানুহটো চাকৰি এটা আছে তাইও অকণমান সেই অহংকাৰ হোৱাদৰে হ'ল পায় সেই কিবা এটা বেয়া দেখিলে কৈয়ে দিয়ে অৱশ্যে বেয়া কথাটো নকয় ভাল কথাই কয় গোটেই বাৰীখন ঘূৰিলোঁ একো এটা নাই নহয় লৈ যাবলৈ মাক বাৰু কিবা এটা ঘৰত হ'লেই পটককৈ গৈ দি থৈ আহোঁগৈ ওচৰতে কাৰণে এতিয়া বাইদেউ আহিব বুলি কিবা এটা নিব পৰা হ'লে ভাল আছিলে এতিয়া আকৌ অমিতাকেইটাও সৰু হৈ আছে সেই বন শাকখিনিও সিঁচা হ'ল এতিয়ালৈকে আকৌ ডাঙৰেই হোৱা নাই তাই ভাল পায় দৰৱ জাতি নিদিয়া শাক পাচলিবোৰ অকণমান খাবলৈ পালে তেহেঁতৰ আকৌ টাউনত অকল দৰৱ জাতি দিয়া শাক পাচলিবোৰহে পায় একো এটা নাই পায় নিবলৈ তামোল পাণকেইটা আছে তাই আকৌ তামোল চালি নাখায় নহয় ভিনদেও নাখায় এনেকৈয়ে যাওঁ আৰু খালী হাতে ইমান দিনৰ মূৰত বাক লগ পাম মনটো ভাল লাগি আছে তাই চাগে মোলৈ কিবা কিবি লৈ আহিব চাগে দেই টাউনৰ ভাল ভাল কাপোৰ চাপোৰ ডাঙৰজনী আকৌ সেই অকণমান ভাললৈ গ'ল তাতে মানুহটোও চাকৰি এটা আছে তাইও লাজ পায় নহয় সেই ভনীয়েকজনী চাকৰি তাকৰি নাই সেই ল'ৰাটো ভাল পালে ওচৰতে আকৌ পটককেনে গুচিয়ে গ'লগৈ ইমান বুজালে নাই বুজি নাপালে সেই তাইও যদি মানুহটোৱে কিবা এটা কৰিলেহেঁতেন অন্ততঃ বাইকজনীও ভাল লাগিলেহেঁতেন আমাৰো ভাল লাগিলেহেঁতেন সেই দুইজনী যদি ভাললৈ গ'লহেঁতেন সেই বুঢ়া বুঢ়ী দুটা সুখতে মৰিব পাৰিলোহেঁতেন নিশ্চিন্তকে এতিয়া তাইলৈহে অকণমান চিন্তা লাগে ডাঙৰজনীলৈ বাৰু সেইবোৰ কাৰণে চিন্তা নালাগে জানো কি হয় আহকচোন বাৰু দুইজনী যি হয় হ'ব আৰু বা চাগে পালেহি মই আকৌ ইটো সিটো কৰি দিব পাৰিলেহে ভাল লাগিব অ' মা বাইদেউ পালেহিনে অ' মা অ' নাই পোৱাহি বাইৰে আহি পোৱাহিয়ে নাই সেই তোক মই কৈছিলোঁ নহয় আজি নালাগে আহিব বুলি কেলে আহিলি বাৰু তই নাহিবলৈ ক'লেনো কিবা নোহোৱাকৈ থাকিব পাৰোঁ নি তাইক কিমান দিন হ'ল দেখা নাই লগ পোৱা নাই তাইকচোন আমাৰ ঘৰলৈ মাতিব নোৱাৰোঁৱে ঘৰ দুৱাৰবোৰ কেনেকুৱা সেইকাৰণে আহিছোঁ আকৌ লগ পাই যাওঁ বুলি সেইটো কথা নহয় সেই তই নিজৰ ভৰিত নিজে কোঠা মাৰিলি তোক বাইৰে কিমান কৈছিলে ভাল ল'ৰা এটা চাই দিম ৰ সেই তইহে নিজে মদাহী তোলে গুচি গ'লিগৈ এতিয়া তাইও লাজ পায় নহয় সেইটো কাৰণে কৈছিলোঁ তোক আজি নালাগে বুলি জন্ম মৃত্যু ইবা আমাৰ কোনেও নাজানে ভাগ্যত সিয়ে আছিলে কিনো কৰিবা আৰু হ'ব তই সদায় ভাগ্যকেই থাকিবি সেই দেখা নাই সেই ফুলেশ্বৰী জীয়েকক দেখা নাই তাইও কেনেকৈ সেই মদাহীটো ভাল পাইছিলে সেই যাবলৈকে লাগে মাকে সেই বকি দেখিছনে কেনেকৈ এৰুৱাই দিলে ল'ৰাটো এতিয়া শেষত গৈ পিনি কিমান ভাল ল'ৰা এটা পালে সেইটো সেই মেইলটোৱে চাকৰি কৰে গম পাৱ নে সেই ইখন ৰাজ্য বগাইছে সেই পিছে তাইও মানুহটোৰ লগত ফুৰিবলৈ পাইছে তই থকা দিন তইও পালিহেঁতেন নহয় তই আকৌ সেইবোৰ নুশুনিলিয়ে একদম যাবলৈয়ে লাগে একেবাৰে নোপোৱা পোৱাদি পালি হ'ব এতিয়া সোমাই আহ হ'ব বেছিকৈ এইবোৰ গাই নাথাকিবি বায়ে আকৌ এইবোৰ শুনিলে বায়ে বেছিকৈহে খং কৰিব মোৰ এনেও তাইলৈ ভয়ে লাগে মই অকণমান বহিয়ে লওঁ মা এই বহিব নালাগে আহিলি যেতিয়া ভালেই কৰিলি বাৰু সেই অমিতাটোকে কাটি দিবি সেই দাইলকণকে বনাই লওঁ হেৰি নহয় সেই বায়ে আকৌ সুধিবও পাৰে মানুহটোৱে মদ চদ খাবলৈ এৰিলে নাই আজিকালি বুলি মদ পানী খাবলৈ এৰিলে সেই বুলি কবি আৰু সেই বৰকৈ মাৰধৰ কৰা কথা নকবি পাই মাৰপিট কৰিবলৈ বুলি এৰিলে সেই বুলি কবি তই আকৌ সেই মুখৰ আগতে কৈয়ে দিয়ে নহয় তাইক হ'ব মা নকওঁ বল অমিতাটো কাটি দিওঁগৈ মা ভাত পানী বনায়ো হ'ল বাইদেউ ইমান দেৰি কৰিছে পোৱাহিয়ে নাই থাকিবলৈ অহা যদিও অকণমান সোনকালে অহা হ'লে তাইৰ লগত অকণমান বেছি দেৰি থাকিব পাৰিলোহেঁতেন আকৌ ময়ো সোনকালে যাবগৈ লাগিব নহ'লে সেইটোৱে আহি পিনি আকৌ গালি পাৰিব মাৰ ঘৰলৈ আজি আকৌ গৈছিলি বুলি মাহঁতে তাক মদ চদ নাখাবলৈ কোৱাৰ কাৰণে বৰ লাজ পায় নহয় আমাৰ ঘৰলৈতো নাহেই আকৌ আহিব সময়তে সেইটো দিলে নহয় কিবা এটা দলিয়াই চাদৰখনতো দাগ লগালে হেৰি নহয় মাজনী সেই কথা এটা সুধো কি মা হেৰি নহয় সেই তাৰ মাকে যদি অকণমান বুজি পাইছে তহঁতি হেৰি কৰিবি আকৌ নহ'লে আমাৰ ইয়ালৈকে গুচি আহিবি দুইটা সি কিজানি ইয়াত থাকিলে অকণমান বুজি পায় দেউতাৰ কথাবোৰ অকণমান শুনে যদি মদ পানী নাখাবি ক'লে হয়তো নাখাবও পাৰে নহ'লে ইয়ালৈকে গুচি আহিবি এতিয়া বায়েনো ক'ত তাৰপৰা ইয়ালৈ আহিব বাৰু তই ইয়াতে থাকিবি আমাৰ লগত নাই অ' মা সি আহিবলৈচোন মনেই নকৰে আৰু মাকজনীও আহিবলৈ দিবলৈ মন নকৰে ওচৰতে যদিও মই কওঁ ইয়ালৈও আহি মেলি থাকিব বুলি নাই বুজি নাপায় এইডোখৰ খোজকাঢ়ি ভাগৰ লাগি গ'লগৈ দেই বাছৰ পৰা তাতে নামিলোঁ এইচো আহিবলৈ আকৌ গাড়ী মটৰৰ সুবিধা নাই এতিয়া মানুহটো পইচা পাতি হ'ল অলপ গাড়ী মটৰ লৈছোঁ নিজৰ ঘৰতে 2-3খন গাড়ী তথাপিতো চলাবলৈ শিকিব নোৱাৰিলোঁ এইখন ঘৰতহে ডাঙৰ দীঘল হোৱা গাড়ী মটৰ চুইয়ে নাপালোঁ চাইকেলো চুই নাপালোঁ দেখি নাপালোঁ
এতিয়া নিজৰ ঘৰত গাড়ী থাকিও চলাবই নাজানে সেইকাৰণে খোজকাঢ়ি আহিবলগীয়া হৈছে খোজকাঢ়ি আহিলে অৱশ্যে ভালেই হৈছে আনকালে খোজকঢ়া নহয় নহয় দেহাটোৱে অকণমান শান্তি পাব ব্যায়াম কৰা হৈছে আৰু জানো পাই সেই মাকজনী অকণমান বেছি গম পাওঁনে সেও এটা দুটা নহয় নহয় চাৰিটাকে পুতে সেই তিনিজনী বোৱাৰীয়ে সিহঁতি পুতেক তিনিটা সিহঁতি ঘৰতে ধুনীয়াকৈ থাকিব পাৰে তহঁতিহে যেনিবা ইয়ালৈ আহিবি আৰু ইমান দূৰ বাট নহয় নহয় এইকণ বাটহে সেই খোজকাঢ়িয়ে ইয়ালৈ আহিব পাৰিব তথাপিতো আৰু পাই কেনেকুৱা মাক সেই মাকজনীৰ কাৰণে ল'ৰাটো ভাল হোৱা নাই গম পাইছনে সেয়াহে আকৌ মাকে বুজিয়ে নাপায় পুতেকৰ গাত দুখ কেহানিও নেদেখে সদায় মোৰ গাতহে দুখ দেখে কিবা এটা লাগিলে মেলিলেও অ' মা সেই বাইদেউ পালেহি তই মনে মনে থাকে এইবোৰ কৰি নাথাকিবি দেই হ'ব নকওঁ বৈ আগবাঢ়ি যাওঁ অকণমান অ' মা আহিলোঁ দেই অঁ যোৱাবাৰ অহাতকৈ কিন্তু এইবাৰতো ধুনীয়াহে দেখিছোঁ দেই মানুহে কিন্তু ভণ্টিতকৈ তোৰ চেহেৰাটোহে ভাল দেখিব দেই হেৰি নহয় ভণ্টি তই কেতিয়া আহিলি তই চাগে জোখতকৈ বেছি চিন্তা চৰ্চা কৰি এই ফুলকমলীয়া বয়সতে বুঢ়ীজনীৰ নিচিনাহে হ'লি আৰু দেই হ'ব হ'ব শুনজনী আহ তয়ো আকৌ এইকণ খোজকাঢ়ি অহা চাগে সেই ভাগৰে লাগিব পাৰে পানী অকণকে খাই ল'বি বাইদেউ অঁ মা হয়তো একেবাৰে পিয়াহ লাগি আহিছে হেৰ কুহুমীয়া পানীহে খাম আকৌ আজি বায়ে ভাল ল'ৰা এটা চাই পিনি গ'ল কাৰণে ইমান সুখত আছে ইমান ধুনীয়াজনী হৈ আছে মোতকৈ সৰু বুলিহে ক'ব মোৰ ভণ্টি বুলিহে ক'ব ইমান মৰম লগাজনী লাগিছে কাপোৰযোৰৰ সৈতে দে বেগটো মোকে দে ইমান ভাগৰ যুগৰ আহিছোঁ আকৌ এইকেইটা লৈ থাকিব নালাগে দে মই লৈ যাওঁ ভিতৰলৈ লৈ যা অঁ নিনিবি বেগটো লৈ আছোঁ সেইদিনাখন মই কাপোৰ লৈছিলোঁ তেতিয়া তোলেও কাপোৰ এযোৰ লৈ থৈছোঁ কাম চকাম খাবলৈ হ'লে আৰু পিন্ধি যাব পাৰিবি ধুনীয়া কাপোৰযোৰ দিয়াচোন উলিয়াই দিওঁ পচন্দ হয়নে নহয় চাই ল আপুনি এইবোৰনো কেলে আনিব লাগে হয় কেলে নানিম আকৌ নিজৰ মাকলে কাপোৰ এযোৰ নানিম নি আনোতে কেইবাযোৰ বগা কাপোৰ আনিছোঁ কিন্তু হেৰি এইযোৰ মানে মই নিজে পচন্দ কৰি আনিছোঁ তই আকৌ বগা কাপোৰবোৰহে বেছি ভাল পাওঁ মই আকৌ তই অকণমান কালাৰফুল কাপোৰ পিন্ধিলেহে ভাল দেখোঁ হ'লেও তোৰ যি ইচ্ছা তেনেকৈ পিন্ধিবি চাচোন ভাল লাগিছে নাই এইযোৰ বৰ সেই গুলপীয়া ৰঙো আনিলি কিবা বৰ ইমান ভমকা ফুলীয়া ভাল নালাগিব নহয় মোক গম পাইছনে হেৰি কৰিবি সেই ভনীয়কে দি দিবি তাই সেই ওচৰতে বিয়া চিয়া খাবলৈকে পিন্ধি যাব পাৰিব আৰু তাই এনেকুৱা ভাল কাপোৰ নায়েই গম পাইছনে কি মা ভণ্টিয়ে কি এনেকুৱা কাপোৰ পিন্ধি বিয়া খাবলৈ যায় ধেত এইবোৰ বয়সীয়াল মানুহে পিন্ধাহে সকাম চকাম খাই ফুৰা বিয়া খাবলৈ যে এনেকুৱা কাপোৰ পিন্ধি নাযায় তই যে কি কথাবোৰ ক হ'ল বুলি আৰু যিটি কথা নকবিচোন এযোৰ তই পিন্ধিবই লাগিব কেলে নিপিন্ধিবি তোলে আনিছোঁ যেতিয়া তই পিন্ধিব লাগিব কিনো কবি আৰু সেই ভনীয়ে আৰু দেখিছই নহয় কিমান ভাল ল'ৰা এটা চাই বিয়া সোমালে এতিয়া তাই এনেকুৱা কাপোৰ পিন্ধি সেই বিয়া খাবলগীয়া হৈছে এতিয়া সেই পিন্ধি অহা চাদৰখনো সেই মোক কোনোবাই মান ধৰা চাদৰহে সেইখনকে দিলোঁ এতিয়া সেইখনকে আজি ইমান দিন পিন্ধিয়ে আছে সেইকাৰণে কৈছোঁ তাইকে দি দিবি বুলি হ'ব দে পাতি থাকিবি আৰু ৰাম ভণ্টিজনীৰ লগত যে কি যে ঘটনাবোৰ হৈ গ'ল আৰু দেই ইমান অৱস্থা নাইকিয়া মানুহ ঘৰলৈ গ'ল কি যে ল'ৰাটো ভাল পাই গ'ল একেবাৰে মদ খাই ক'বই নোৱাৰে মই আকৌ তাই পলাই যোৱা বুলি গম পোৱা হ'লে মই মানুহটোৰ ঘৰত থকা হ'লে ৰাতি আহি তাইক লৈ আহিলোঁহেঁতেন মই আকৌ প্ৰথম তেতিয়া বিয়া হৈছোঁহে কেইদিনো হৈছে মানুহটোৰ লগত ফুৰিবলৈ গৈছোঁহে ধেৎ বৰ বেয়া কথা হ'ল দেই তাকে দেই কি যে হৈ গ'ল নিজৰ ভণ্টিজনীৰ লগত মই তাইক সহায় কৰিব লাগিব কিবা কিবি দি সহায় কৰোঁনো কেনেকৈ যিটোহে পৰিয়াললৈ বিয়া হৈছে এগালমান মানুহ লৰাই লুৰি এইফালে খাবলৈ ববলৈ অভাৱ কিবা এটাতো কৰিবই লাগিব তাইক ইয়াতে থাকিবলৈ ক'ব লাগিব মানুহটোৰ সৈতে তাহাঁতি ইয়াতে থাককহি মা দেউতাও অকলশৰীয়া তাই থাকিলে অন্ততঃ মাহঁতেও ভাল পাব বায়েও মনত বৰ দুখ পায় মই এনেকুৱা ঘৰত পোৱাৰ কাৰণে এতিয়া তাইৰ লগত ভালকৈ আগৰ দৰে কথা পাতিবলৈও কিবা লাজ লগা দিহে লগা হ'ল আৰু কিনো কৰি পালোঁ আৰু এইজনী আকৌ কি হ'ল ইমান মনটো মাৰি আছে যে মই যে আহি তাইক পটককৈ তেনেকৈ কৈ দিলোঁ সেইকাৰণে চাগে তাই বেয়া পাইছে দেই অকণমান মনটো ভাল লগাই দিব লাগিব যেনে হ'লেও নিজৰ ভণ্টি ন অ' ভণ্টি ভণ্টি বাইদেউ ক ভণ্টি কেলে আগতে যে আমাৰ বাৰীৰ যে জলফাইজোপা আমি কিমান পাৰি যে নিমখ লগাই কুটি খাইছিলোঁ হয়নে মই যে বহুত দিন জলফাই খাবলৈ পোৱা নাই বলচোন জলফাই লাগিছে নাই চাওঁগৈ বল উঠচোন বা বচোন এতিয়ানো বাৰু সেই কি বুলি কয় ইমান ঠাণ্ডাখনেই পৰিছে এতিয়া নালাগে খাব তাতে তই এইবোৰ বহুত দিন খোৱাও নাই গা বেয়া হ'ব থাকিবিয়ে নহয় কেইদিনমান কাইলৈ আহি পিনি লগতে খামহি এই কাপোৰযোৰ বিয়াত দিয়া নাছিলে নহয় ইমান ধুনীয়া লাগিছে এনেকুৱা পাটৰ কাপোৰ বহুত দিন দেখায়ে নাই কেতিয়া দিলে ভিনদেউৱেতো এযোৰ তই ক'ব নোৱাৰা হ'লি নি হেৰ এইযোৰ কেনেকৈ পাটৰ কাপোৰ হ'ব বাৰু এইযোৰ মলমল কটনৰ হেৰ পাটৰ কাপোৰ চিনি নোপোৱা হ'লি হেৰি মই এনেকুৱা কেইবাযোৰ কাপোৰ কিনিছিলোঁ গম পাওঁ তাৰে দুযোৰমান পিন্ধিলোঁ এযোৰ নিপিন্ধাকৈ বেগত ভৰাই লৈ আহিছোঁ তোৰ যদি পচন্দ হয় নহয় তই লৈ ল'বি বাইদেউ
কি আনিছ দি থৈ যাবি গোটেই কিছু পচন্দ হ'লেও নহ'লেও পিন্ধিলে চাগে ভালেই লাগিব আৰু মলমল নে কি এইবোৰ চিনিয়ে নাপাওঁ আৰু গাঁৱলৈ সেই বেপাৰী আহিলেও আমাৰ শাহুমায়ে সেই কি কয় সোমাবলৈ নিদিয়ে বাৰীৰ ভিতৰলৈ বেপাৰী নামাতিবি বুলি আৰু এনেকৈ ওলাই মেলি গৈ বজাৰ কৰাই নাই কাপোৰ দোকানত বহুত দিন হ'বচোন দে তই ইমান মন চন মাৰি কথাবোৰ কৈ নাথাকিবি কিনো অকল নাই 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 মই এইবোৰ হৈ নাথাকিলে বৰ বেয়া পাওঁ আহি পাই মানুহ থকা কেইদিন অকণমান ফূৰ্তিত ফাৰ্তাত থাকিব লাগে সেই নহয় মই এটা কথা ভাবিছোঁ তই আৰু তোৰ মানুহটো আমাৰ ইয়ালৈকে গুচি আহ মায়ে দেউতাই কিমান অকলশৰী হৈ আছে তাতে এতিয়া ইটো সিটো বেমাৰ লাগিলে কোনেনো চাব হয়নে নহয় মই এতিয়া ইমান দূৰৈত থাকোঁ পটককৈ আহি নাপাওঁহি নহয় তই ইয়ালৈ গুচি আহ তই গুচি আহিলে সিনো গুচি আহিব পাৰিব নি তই নোহোৱাকৈ থাকিব তাত মাহঁতেও কৈ থাকে সেইকাৰণে মই কওঁ মাজে মাজে এতিয়া মাহঁতে কৰিব পৰা হৈ আছে পিছত যাবি তেনেকৈ বুলি কয় আকৌ সেইবোৰ নহয় দেই কিহৰ পিছত আহিবহি এতিয়া আহিব লাগিব মই থাকোঁতে তহঁতি দুয়োটাই ইয়াতে আহিব লাগিব ইয়াতে মই বুজাই বহাই ধুনীয়াকৈ থৈ যাম পিছ বুলিলে পিঠি আৰু অকণমান মানুহটোক বুজাব পাৰিব লাগিব তই নোৱাৰ যেতিয়া লৈ আহিবি তাক মই বুজাই ধুনীয়াকৈ ইয়াতে তহঁতক থৈ যাম হ'ব দে বাইদেউ মই ক'ম তই বহুত দিন নাই দেখা নহয় সেইকাৰণে মাতিছে বোলো বাইদেৱে মাতি আছে বুলি কৈ দিম তেনেকৈ বুলি কৈ বুদ্ধি কৰি মাতি লৈ আহিম তেতিয়া তই বুজালে বুজি পাব মোৰ কাপোৰ কানি বেছি নাই নহয় যিকেইটা আছে লৈ আহিম আকৌ নাযাওঁ আৰু তই সেইটোকে কৰিবি আৰু তই শহুৰৰ ঘৰৰ পৰা একেবাৰে গুচি আহিব নালাগে এইকণ বাট আৰু সেইকণ বাট এইটো ঘৰ আৰু সৌটো ঘৰ অহা যোৱা কৰি থাকিবি আৰু তাতচোন আছেই বাকী 3টা ল'ৰা ছোৱালী বোৱাৰীৰ সৈতে আছেই শহুৰ শাহুক ধুনীয়াকৈ বুজাবি আৰু মানুহটোৰ সৈতে ইয়াতে থাকিবি হ'ব দে বাইদেউ মই মাটি পানী লৈ আহিম তই থাকোঁতে দেই তহঁতি দুজনী সেই কথাকে পাতি থাক দেই সেই বাইৰে চাহ নাখাওঁ বুলি ক'লত মই চাহ নকৰিলোৱেই সেই জলপান উলিয়াই থৈছোঁ জলপানকে খাবি আৰু দুইজন মা কেলেনো জলপান কৰিব লাগে মই আজিকালি জলপান নাখাওঁ নহয় আৰু ভাতো এবাৰহে খাওঁ দিনটোত বেছিকৈ খাই থাকিলে মানে স্বাস্থ্যটো ভালে নাথাকিব নহয় ভাত খাই খাই ভতুৱাহে হ'ম সেইকাৰণে কমাই দিলোঁ হ'ব আৰু পাই ইমান খিনাই মেলি গলি মায়ে যে তই আহিবি বুলি যে কিমান কেইদিনৰ পৰা গাখীৰ ভৰাই থৈছে আৰু ঘৰলৈ নিবলৈও একলহ থৈ দিছে হেৰৌ হয় নি মা হয় হ'লেও মই তেনেকৈ এতিয়া নাখাওঁ আৰু মই ইমান খিনাই যোৱা নাই এইটো মই অকণমান এক্সাৰচাইজ কৰিছোঁ অকণমান এক্সাৰচাইজ কৰোঁ ফাষ্টিং কৰোঁ যাতে ফিগাৰটো ভাল হৈ থাকে আৰু বেমাৰ আজাৰবোৰ নাইকিয়া হয় তই যেতিয়া ইয়ালৈ আহিবি নহয় মায়ে তই ৰাতিপুৱা আৰু পিছবেলা খোজকাঢ়িবি ইমান পেটুলি হৈ নাযাবি কেনেকৈ পেটুলি বুলি কৈছ তই মোক পাই যেনেকুৱা ধৰণে একদম চেহেৰাটোৰ বাঢ়িছে নহয় মানুহে মোতকৈ তোক বাইক বুলিহে ক'ব মোতকৈ তই ডাঙৰ বুলি ভাবিব বহুত বছৰ কি তই আলুগুটি ইমানকণ আৰু ভাত একাহি খাওঁ ৰাম ৰাম তেনেকৈ কোনে খায় বাৰু হেৰ' শাক পাচলি সৰহকৈ খাব লাগে আৰু ভাত কমকৈ খাব লাগে দেউতাই দেখিছ নাই পিছফালে বাৰীত কিমান শাক পাচলি কৰি থৈছে ইয়াতে আহি পেলাই ভাতকেইটা খাবহি নোৱাৰ শাক পাচলি সৰহ খাবি আৰু ভাত কমকৈ খাবি তেতিয়াহে স্বাস্থ্য ভাল হ'ব নহ'লে ভাত খুৱাই একেবাৰে ভতুৱা হবি আৰু আহিবলৈ নিদিয়ে মাহঁতে মাৰ বাপেহঁতে বোলে খাবলৈ নাই পোৱা বুলি ভাবি পিনি গৈছ বুলি বোলে মুখত তাই কৈয়ে থাকে আকৌ তই গৈ তাত খাই নাথাকিবি তেনেকৈ কয় আকৌ হ'লেও তই সেইবোৰ ইমান মন দি নাথাকিবিচোন তই একেবাৰে খাবলৈ নোপোৱা মানুহৰ ঘৰ নহয় তেনেকৈ যে আলু পিটিকাই সদায় ভাত খাওঁ গাটোহে ভাবিছে মূৰত কিন্তু মাল বহা নাই এহেঁতিকেইজনীও কিন্তু কম নহয় আকৌ দেই অৱশ্যে ডাঙৰজনীয়ে ভাল কথাই কৈছে হেৰি নহয় সেই তহঁতি জলপান খাওঁ নেখাওঁ সেই খাওঁ যদি ব'ল তহঁতি সঁচাকৈ দেই একদম পাকৰি থৈ গ'লি আৰু মই কৈছোঁ নহয় একেবাৰে পাকৰি থৈ গ'লি আৰু সেই আগতে সেই জীয়ৰীতে দুইজনীকে অলপ চিঞৰিব লাগেনে সেই গোটেই গাঁৱৰ মানুহখনেই গম পায় আৰু সেই আমুকৰ ছোৱালীকেইজনীক মাকে খাবলৈ মাতিছে বা কিবা এটা কৰিবলৈ মাতিছে বুলি তহঁতি অলপ হেৰি নাছিলি নহয় এতিয়া দেখিছোঁ দুইজনী একদম এখন ঘৰ হ'ল আৰু একেবাৰে দুইজনী একেবাৰে বেলেগ হৈ গ'লি আৰু মই কৈছোঁ নহয় বেলেগ হৈ গ'লি এইবোৰ খাই ল'বি সোনকালে হ'ব দে ব'ল এতিয়া ইয়ালৈ আহিম চব ঠিক হৈ যাব এতিয়া জলপান খাই লগে ব'ল